রাম ভকতর দুঃখ দেখি ভগবন্ত ভৈলন্ত নেত্র সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল শুনা নৰলোক মহন্তৰ শোক দেখা দুখ কেন মতে ধন জন যত জীবন যৌবন জানা হবে অশাশ্বত। উপদেশ অকমান আহিছে আৰু উপদেশত খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে হে মহন্ত সকলৰ দুখ কত আপোনালোকে চাওক। ধন জন জীবন যৌবন এইবিলাক অশাশ্বত, এইবিলাক মিছা। অশাশ্বত শব্দৰ অৰ্থটো হল কি? মিছা। ধন আজি আছে কাইলে নাই, যৌবন আজি আছে কাইলে নাই, জীৱনটো জলৰ ৰেখা আজি আছে কাইলে নাই। এইবিলাক অশাশ্বত বস্তু। কিন্তু আচৰিত কথা যে আমি এইবিলাকক অশাশ্বত বুলি জানিও, মিছা বুলি জানিও, অনিত্য বুলি জানিও আমি কিন্তু এইবিলাকৰ পৰা মোহাচ্ছন্ন হবলৈ পৰা নাই। ইয়াত সেইকাৰণে কৈছে ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ তাতে কনাতে কমায়া খনেক থাকিয়া খনেকে অন্তৰৈ সাম্যকে মেঘৰ ছায়া। এইবিলাকৰ প্ৰতি এইবিলাক মেঘৰ ছায়া বুলি কৈছে। কোনবিলাক? ধন জন পুত্ৰ পৰিবাৰ অশাশ্বত। বাপসকল, মই এটা বিশেষ কথাৰ পৰা আৰম্ভ কৰিছিলো অলপ আগে, গোস্বামী তুলসীদাসৰ কথা। গোস্বামী তুলসীদাসে ৰত্নাৱলী বুলি এগৰাকী তেওঁৰ ছোৱালীক পত্নী হিচাপে গ্ৰহণ কৰিছে। ৰত্নাৱলী দেখিবলৈ ইমানেই ধুনীয়া আছিল, সৌন্দৰ্যশালী, সেইকাৰণে তেওঁক নোচোৱাকে তুলসীদাস থাকিব নোৱাৰে। তুলসী গোস্বামী আছিল তেতিয়া। তেওঁ যজমানী ব্ৰাহ্মণ পণ্ডিত এগৰাকী আছিল। গতিকে তেওঁ কৰবালৈ পূজা পাতল কৰিব গলেও বেছি সময় নাথাকে আৰু পূজা শেষ হোৱাৰ লগে লগে তুৰন্তে ঘৰলৈ আহে আৰু পত্নীৰ শ্ৰীমুখ দৰ্শন কৰি থাকে। বাছ ইমানে কাম। পত্নীক নোচোৱাকে তেওঁ থাকিব নোৱাৰে। এদিন তেওঁ কৰবাৰ পৰা আহি দেখিলে যে ঘৰটো বন্ধ কৰা আছে। ঘৰ খুলি গৈ পত্নীক ইফালে মাতিলে, ৰত্নাৱলী ৰত্নাৱলী, নাই, নেদেখে। ওচৰৰ মানুহ সুধিলে যে আমাৰ ৰত্নাৱলী ক'ত গ'ল? বোলে মাকৰ ঘৰলৈ গ'ল, দেউতাকে তেওঁক নিবলৈ আহিছিলে, লৈ গুচি গ'ল আৰু আমাক কৈ গৈছে যে তেওঁ আহিব সোনকালে, কিবা এটা বিশেষ কামত গৈছে। বাছ এইখিনি কথা শুনিবলৈহে পালে তুলসী গোস্বামীয়ে জোৰে বস্তুটোতে থৈ চিধা একদম শহুৰেকৰ ঘৰলৈ বুলি বাট পোনালে। বিৰাট প্ৰচণ্ড ৰ'দ, গোটেই দিনটো ৰ'দে ৰ'দে খোজ কাঢ়িছে। অলপ পিছত প্ৰচণ্ড বৰষুণ আহিলে। বৰষুণত তিতি তিতি গতি কিন্তু অৱৰুদ্ধ, গৈয়ে আছে, ৰোৱা নাই। বৰষুণ কাৰণে যে কৰবাত জিৰাব, ৰ'দ কাৰণে যে কৰবাত ছাঁ ল'ব, এনে নাই, গৈ আছে। পত্নীক দেখিব লাগে সোনকালে। গৈ গৈ এটা প্ৰচণ্ড নদী দেখিছে, বাৰিষা, ভৰ বাৰিষা। সেই নদী সাঁতুৰি পাৰ হৈ দিছে, কবই নোৱাৰে। আৰু এনেকে গৈ গৈ পুৱতি নিশা গৈ পত্নীৰ ঘৰ পাইছে। শহুৰে ঘৰ ওখ বেৰ আছিলে, বেৰ পাৰ হৈ গৈ পেলাই দুৱাৰত টোকৰ দিছে। দুৱাৰ খুলি শহুৰেকৰ মানুহ দেখে যে তুলসী গোস্বামী। আৰে জোঁৱাই, কিয় তুমি এনেকে আহিলা? কৈছে ৰত্নাৱলীক নেদেখি মই থাকিব নোৱাৰিলো আৰু মই তেনেকে গুচি আহিলো। চবে দেখিলে শহুৰেকৰ মানুহটো ভালে পায় যে জোঁৱায়েকে তেওঁলোকৰ ছোৱালীজনীক ইমান ভাল পায়, সেইটোতো ভাল লগাই কথা সদায়। কিন্তু ৰত্নাৱলী এটা ডাঙৰ কথা কৈ দিলে যে এনেকুৱা অনুৰাগ, এনেকুৱা প্ৰেম আপোনাৰ যদি ৰামৰ প্ৰতি হলহেঁতেন,
এনেকুৱা দুৰ্বাৰ গতিৰে যদি আপুনি প্ৰভু প্ৰাপ্তিৰ কাৰণে যদি জীৱনত কৰ্ম কৰিলেহেঁতেন তেতিয়াহ'লে আপুনিতো প্ৰভুক পায়ে গ'লহেঁতেন সাক্ষাৎ বুলি ক'লে। আৰু এই কথা শুনাৰ পিছত তুলসী গোস্বামী দৃঢ় মন হৈ গ'ল। তুমি সঁচা কথা ক'লা হে ৰত্নাৱলী। মই যদি তোমাৰ কাৰণে ইমান অনুৰাগী নহয় বোলে ঈশ্বৰৰ প্ৰতি অনুৰাগী হলোহেঁতেন, ঈশ্বৰক পাবৰ কাৰণে যদি ৰ'দ বৰষুণ কাটি কৰি যদি তেওঁক পাবৰ কাৰণে কৰ্ম কৰিলোহেঁতেন, মই আজিয়ে এই মুহূৰ্ততে সংকল্প ললো। ব্ৰাহ্মণ আছিলে, হাতত জল ললে, এনেকে সংকল্প লৈ পানী এৰি দিলে যে এই মুহূৰ্তত মই সকলো পৰিত্যাগ কৰিলো আৰু প্ৰভুক প্ৰাপ্তিৰ সাধনাত আজিৰ পৰাই খোজ ললো। এই বুলি পিছুৱাই 2 খোজ পিছুৱাই আহি অৰণ্যলৈ গতি কৰিলে। আৰু সেই গোস্বামী তুলসীদাসে যেতিয়া ৰামৰ কথা কৈছিলে, সেই ৰামৰ কথা শুনিবৰ কাৰণে সাক্ষাৎ প্ৰভু ৰাম আৰু লক্ষ্মণ দুটি শিশু বালক হিচাপে সন্মুখত বহি থাকিছে তেওঁৰ চৰিত্ৰ শুনিবৰ কাৰণে। হনুমান সাক্ষাৎ মূৰ্তিমান হৈ ছদ্মবেশেৰে তাত ৰামৰ কথা শুনিবৰ কাৰণে বিদ্যমান হৈ থাকিছে। আৰু ৰাম আৰু লক্ষ্মণ শিশু অৱস্থাত আহি পেলাই তেওঁৰ কথা শুনি থাকে। আৰু সদু শেষত গোস্বামী তুলসীদাসৰ হাতেৰে এটি চন্দনৰ তিলক ল'বৰ কাৰণে তেওঁলোক ৰৈ থাকিছে। এদিন খুব কান্দিছে তেওঁ কান্দিছে। আৰু শিশুৰূপী ৰাম আৰু লক্ষ্মণে গৈ গোস্বামী তুলসীদাসক কৈছে যে হে মহাৰাজ, হে ঋষিবৰ, আমাক এটি তিলক দিয়া, চন্দনৰ তিলক। হ'ব আৰু তোমালোকে কাৰোবাৰ পৰা লোৱা, আৰু মোক আৰু আমনি নকৰিবা। এইবুলি আকৌ কান্দিছে। কৈছে তোমাৰ ইমান দুখ কিহৰ কাৰণে? কৈছে যে মই ইমান সাধনা কৰিছো, মই প্ৰভুক দেখা নাই, মই কেতিয়া দেখিম প্ৰভু? এই দুখতে। তেতিয়া শিশু দুটাই তেওঁক সুধিছে যে তোমাৰ প্ৰভু ইমান কঠোৰ নে? তোমাৰ ভগৱান ইমান কঠোৰ নে? তুমি ইমান সাধনা কৰাৰ পিছতো তোমাক দেখা নিদিয়ে? কৈছে নাই নাই নাই, এইটো কথা নকবা। মোৰ প্ৰভু দয়াৰ সাগৰ, মোৰ প্ৰভু কৃপা সিন্ধু। মই হয়তো সাধনা কৰিব জনা নাই, সেইকাৰণে তেওঁ প্ৰভুৰ গাত দুখ নাই। তেনেকে নকবা, মোৰ প্ৰভু কৰোণা সিন্ধু। যি কি নহওক প্ৰভুসকল, এই যে ভাগৱতত মহাপুৰুষে এই কথা কলে যে পুত্ৰ কন্যা এইবিলাক মেঘৰ ছায়া, সেই বুলি আপোনালোকে এইবিলাকক অনাদৰ কৰিব নেকি? যে আজিতো ভাগৱতত শুনিলো, গতিকে আজিৰ পৰা আৰু সন্তানৰ খবৰ নলওঁ, যি হয় তাকে হ'ব, খালে খাব, নাখালে নাই, আমি ঈশ্বৰ সাধনা। মহাপুৰুষে আপোনালোকক এইটো কথাই সোঁৱৰাইছে যে আপোনালোকৰ সতি সন্ততিক এনেধৰণে সংস্কাৰিত কৰক, আপোনাৰ স্ব উপাৰ্জিত ধন সম্পত্তিক আপুনি এনেধৰণে সংৰক্ষিত কৰক বা এনেধৰণে জগতত প্ৰয়োগ কৰক, যাতে আপুনি ভৱিষ্যতে ক'বলগীয়া নহয় যে মই এনেকুৱা সন্তান জন্ম দিলো যাৰ কাৰণে মই আজি অশান্তিত ভুগিছো। কিন্তু আপোনাৰ সন্তানৰ কৃতকাৰ্যতাই যদি জগতত কল্যাণকাৰী প্ৰভাৱ পেলায়, তেতিয়াহ'লে আপুনি নিজকে সিদিনাখন গৰ্ব অনুভৱ কৰিব যে মোক ভগৱান, তুমি যে মোক সন্তান দিছিলা, এই সন্তানৰ কাৰণে মই আজি নিজকে ধন্য মানিছো। অৰ্থাৎ সিদিনাখন সন্তান আপোনাৰ কাৰণে কল্যাণকাৰী হ'ব। যদি আপোনাৰ দ্বাৰা উৎপাদিত সন্তান যদি জগতৰ অকল্যাণকাৰী হয়, দুষ্ট অনাচাৰী হয়, সিদিনাখন কিন্তু সন্তান আপোনাৰ কাৰণে মেঘৰ ছায়া হ'ব, তাতক নাটক মায়া। তেতিয়া আপুনি নিজেই ক'ব যে এইবিলাক এনেই মই জন্ম দিলো জগতত, ইহঁতৰ পৰা একোৱেই কামত নাই। যি কি নহওক প্ৰভুসকল, ৰাম কেতিক্ষণে পৰে নৰতনু ইটো, জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণয়ে ভুনে দেখা। ভগৱানৰ চৰণ চিন্তা কৰিবলৈ কৈছে। কেতিক্ষণে পৰে নৰতনু, কোনো ক'ব নোৱাৰে। বিষয়ৰ শোকৰ
পাইয়ারে হৰি পদ সেৱা মানৱী বিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল যায়। এইটো তনু চিন্তামণি প্ৰভু কল। এই শৰীৰটো মনুষ্য শৰীৰটো বৰ সাধাৰণ নহয়। ভগৱানে নিজৰ স্বৰূপ দৰ্শন কৰিবলৈ হেনো মানুহক জন্ম দিছে, মানুহ নামৰ শৰীৰটো নিৰ্মাণ কৰিছে। তেওঁ নিজক চাবৰ কাৰণে যে মই এনেকুৱা, নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে মানুহৰ সৃষ্টি। গতিকে মানুহৰ দ্বাৰা কৃত কৰ্ম ঐশ্বৰিক হ'ব লাগে। মানুহে অনিশ্বৰযুক্ত কৰ্ম কেতিয়াও মানুহৰ দ্বাৰা সাধন হ'ব নালাগে। যাক মানুহে নৰাধম বুলি ক'ব, পশুতুল্য বুলি তুলনা কৰিব যাতে নোৱাৰে, কাৰণ আপুনি মানুহটো। গতিকে আপোনাৰ পৰা যি চিন্তা প্ৰসূত হ'ব, আপোনাৰ দ্বাৰা যি কৰ্ম সম্পাদিত হ'ব, সেই কৰ্ম ঐশ্বৰিক কৰ্ম হ'ব লাগে। কাৰণ ঈশ্বৰৰ স্বৰূপ আপোনাৰ তাতে ঢালি বাকি দিছেতো। সেইকাৰণে আপোনালোকক অমৃত সন্তান বোলা হৈছে। শৃণ্বন্তু বিশ্ব মনুষ্যম অমৃতস্য পুত্ৰাঃ। মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহৰ দ্বাৰা যি কৰ্ম সম্পাদিত হয়, সেই কৰ্ম সৰ্বদা কল্যাণকাৰী হ'ব লাগে। আৰু সঁচাকে পৃথিৱীৰ যিমান জীৱ জগতত যিমান বস্তু আছে, সকলোৰে কল্যাণ কৰিবৰ পৰা সামৰ্থ্য বুদ্ধিমত্তা মানুহৰ তাতে থাকে। সেইকাৰণে সততে চিন্ত্য কৃষ্ণৰ চৰণ, এই নৰতনু কেতিয়া শেষ হয় কোনেও ক'ব নোৱাৰে। জীৱন দুদুনীয়া। আমিতো গোৱালপৰীয়া মানুহ। আমাৰ গোৱালপৰীয়া ভাষাত আমাৰ লোকসংগীতত খুব ধুনীয়াকে কৈছে, টাকা পয়সা ভিতার বাড়ি জীবন গেলে সব রইবে হে পরি, সঙ্গের সাথী কেউ তোর হবে না, এই ভব নদী কেমনে হইবে পাহাড়, ওই একবার হরি বলো মন বাহারে বার, বেলা ডুবিলে হবে রে অন্ধকার, বেলা ডুবিলে হবে রে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না, ওই একবার হরি বলো মন রসনা, মানৱ দেহের গৈৰৱ কইর না। এটা মাটিৰ ভাণ্ডৰ যেনেকে কোনো নিৰাপত্তা নাই, থংকে পৰিলে ভাঙি চিঙি চুৰমাৰ হৈ। এটা মাটিৰ কলহ যিদিনাখন ভাঙি যায়, তাক আৰু পুনৰ গঢ়িব নোৱাৰে। গঢ়িবৰ কাৰণে এটা প্ৰক্ৰিয়া আছে। সি বহুকাল বছৰ আৰু মাটিত বিলীন হৈ 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 মাটিত জিন গৈ মাটি হৈ যাব লাগিব, তাৰ পিছতহে তাক আকৌ গঢ়িব পৰা যায়। এই মনুষ্য জীৱনটো এটা পূৰ্ণ ঘট, কিন্তু ই মাটিৰ নিৰ্মিত। ই যদি ভাঙি যায়, খণ্ডিত খণ্ড হৈ যায়, ইয়াক পুনৰ গঢ়াৰ উপায় নাই। সি 84 নৰক যোনি ভ্ৰমি 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 যদি উপজীব্য হয়, তেতিয়াহ'লে পুনৰ এবাৰ আকৌ মনুষ্য জন্ম তেওঁৰ জীৱনত প্ৰাপ্তি হ'বও পাৰে, নহ'বও পাৰে। সেইকাৰণে মনুষ্য জীৱনক কি বুলি কৈছে? দুৰ্লভ মনুষ্য জন্ম, সেনথৰে নপায় বা পুনো। আকৌ ইমান সোনকালে ইয়াক পাব বুলি আপুনি আশা নকৰাই ভাল। পাইছে কাৰণে মনুষ্য জীৱনৰ সাৰ্থক কৰ্ম আপুনি আপোনাৰ জীৱনত সাধন কৰি যাবই লাগিব। বেলা ডুবিলে হবেৰে ৰাত্ৰি। বেলা ডুবিলে মানে আপোনাৰ জীৱনৰ সূৰ্য যিদিনাখন অস্ত যাব, সৰু ল'ৰা ছোৱালীবিলাক জন্ম পোৱাৰ লগে লগে সেয়া উদিত সূৰ্য।
যৌৱন প্ৰাপ্ত যেতিয়া হয় সি দুপৰীয়াৰ প্ৰখৰ সূৰ্য আৰু লাহে 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 যেতিয়া ভটিয়লি গীত গাবলৈ আৰম্ভ কৰে জীৱন ভটিয়ায় অনিচ্ছা হেলা ভাগৰ বিষ যন্ত্ৰণা এইবিলাকে এটা এটাকে আগুৰি ধৰে কিবা কৰিব মন থাকিলেও এলাহ ভাগৰ এইবিলাকে তেওঁক নিৰাশ কৰি তোলে ঈশ্বৰ সাধনা কৰিবৰ কাৰণেও তেওঁ কি ক'ব যে মই গ'লোহেঁতেন যাওক নেযাওঁ আৰু বেছি সময় বহি থাকিব নোৱাৰো নহয় তলত গতিকে আৰু ইয়াৰ পৰাই সেৱা জনাইছো কিন্তু যিখিনি সময়ত তেওঁ বহু সময় একেলগে বহি থাকিব পাৰিছিল সেই সময়ত কিন্তু তেওঁ শুনিবলৈ নাহিলে যিটো সময়ত তেওঁ ঘণ্টা ঘণ্টা জুৰি মাটিত বহি ঈশ্বৰৰ সাধন কৰিব পাৰিছিলে সিদিনাখন কিন্তু তেওঁৰ মন মানসিকতাত কোনেও জাগ্ৰত কৰি নিদিলে যে তোমাৰ শক্তি সামৰ্থ্য থাকোতেই তুমি এই কৰ্ম কৰি লোৱা সকলোৰে ধাৰণা এটাই হ'ল যে ধৰ্ম কাৰ্য বৃদ্ধ কালত কৰিব লাগে গতিকে বৃদ্ধ কালত আমি কৰিম কিন্তু ঈশ্বৰ পুৰুষে ইয়াৰ হিচাপো দি থৈছে মহাপুৰুষে ইয়াৰ হিচাপ দিছে ধুনীয়াকৈ প্ৰহ্লাদ চৰিত্ৰ ও মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত 100%ৰ 50% 50% টোপনিতেই যায় ৰাম বিংশতি বৰিষ আউৰ যাই উমলন্তে আউৰ 10 বৰিষ ধনকৈ উপাৰ্জন্তে 20% 100% আয়ুসৰাজিৰ 20% কেৱল উমলুতেই যায় কোনো কামত নাহিলে কেইটা এনেই গ'ল অৰ্থাৎ ক'বলৈ গ'লে এতিয়ালৈকে 70% 100%ৰ 70% হিচাপতকে বাহিৰত গুচি গ'ল এনেই গ'ল থাকিল কিমান 30% তাৰো হিচাপ দিছে চাব 80% গ'ল আকৌ 20% আছে বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নথাকে শকতি 20% বৃদ্ধ কালত যায় আৰু সেই বৃদ্ধ কাল সময় কোনো এটা কাম সঠিকভাৱে কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা আৰু নাথাকে ঈশ্বৰ সেৱাৰ সাধন কেতিয়া কৰিব আপুনি ধৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম অলপতে দেখিলো যে কোনোবা এজনে সোশ্যাল মিডিয়াত এটা কথা কৈছে এই শিশুবিলাকে আজিকালি ভাগৱত পাঠ কৰিবলৈ লৈছে ইহঁতে বেপাৰ কৰিবলৈ লৈছে ভাগৱত পাঠ কৰা বিলাকে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে এটা শিশু এটাই বাৰু ভুলে শুদ্ধ ভাগৱত ক'বলৈ আৰম্ভ কৰিছে ঈশ্বৰ সাধনা কৰিবলৈ আৰম্ভ কৰিছে আমি বিলাকে প্ৰেৰণা দিব লাগে ডেকা ল'ৰা এটাই যেতিয়া নামঘৰলৈ ধুতি সাজ পিন্ধি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে ধৰ্ম সাধন কৰিবৰ কাৰণে নামঘৰলৈ আহে আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত তেওঁ যদি ভুল কৰে বয়োজ্যেষ্ঠসকলে সেই ভুলখিনিক খুব মৰমেৰে শুধৰাই দি তেওঁ যাতে সেই কাৰ্যত প্ৰৱৰ্তি থাকে তাৰ কাৰণে প্ৰেৰণা দিয়া উচিত আমি যদি নিৰাশ কৰি পেলাওঁ এতিয়া সি যদি কাৰণ তাহাঁতৰ মনবিলাক হ'ল কি শিশু অৱস্থাত কৈশোৰ অৱস্থাত যৌৱন অৱস্থাত মানুহৰ মনবিলাক এনেকুৱা ক্ষিপ্ৰ গতিত চলি থাকে কিবা এটা কৰিব লাগে যদি এইটো কৰিব নোৱাৰে সেইটো কৰিব তেতিয়া গৈ কোনোবা দুষ্টৰ সংগ ল'ব মদ ভাং খাব কিবা খাব তেতিয়াওতো আপুনি ক'ব এটা কৰিব কি সেইকাৰণে এনে ধৰণৰ নিৰাশাজনক কথা সমাজত কেতিয়াও পৰিব্যাপ্ত কৰিব নালাগে আপোনাৰ সন্তানে যদি ঈশ্বৰ কৰ্মত পঢ়া শুনা তাৰ যিখিনি দৈনন্দিন কৰ্ম সেইখিনি কৰি যোৱাৰ সমসাময়িকভাৱে যদি তেওঁ ঈশ্বৰ সেৱা কৰিছে ভক্তি তাৰ ফলত তেওঁৰ লাভ কি হ'ব প্ৰশ্ন এইটো যে ঠিক আছে বাৰু তেওঁ ধৰ্ম কৰিলে
আধ্যাত্মিক জ্ঞান তেওঁৰ প্ৰাপ্তি হ'ল, তাৰ কাৰণে লাভ কি হ'ব? লাভ এইটোৱেই হ'ব যে আপুনি পিতৃ হিচাপে আপোনাৰ সন্তানৰ পৰা আপুনি উচিত সেৱা গ্ৰহণ কৰিব পাৰিব, প্ৰাপ্তি কৰিব পাৰিব। কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা আগবঢ়াব লাগে, সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে, বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে, এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে, সন্তান এটাই জানে। যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত, আমাৰ উজনি অসমৰে ঘটনা, ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলালে। এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি হ'ল? শিক্ষা গুৰু। এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিলো। নিজৰ সন্তানে মাতৃক মাৰি পেলালে, এনেকুৱা ভয়ংকৰ পৰিঘটনা। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে। যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে? যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে। যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে, জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে, আধ্যাত্মিক জ্ঞানৰ সংখ্যা কমিছে। বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে, পত্নীৰ পৰা পতি বিচ্ছেদিত হৈ গৈছে, বন্ধুৰ পৰা বন্ধু বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, গুৰুৰ পৰা শিষ্য বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে। এনে বিচ্ছেদিত পৰিঘটনা যদি সমাজত হ'বলৈ আৰম্ভ কৰিছে, জানিব যে তাত ঋণাত্মকতাৰ প্ৰভাৱ বাঢ়িছে, ধনাত্মকতাৰ প্ৰভাৱ কমি আহিছে। আধ্যাত্মিক জগতে একমাত্ৰ জগত, যিখন জগতে আপোনাৰ মানস পথত সকলো পৰিণামক ধনাত্মক দৃষ্টিভংগীৰে দিয়ায়। আপোনাৰ জীৱনত যদি সকলো শেষ হৈ যায়, বিনাশ হৈ যায়, তাৰপিছতো আধ্যাত্মিক জগতে ক'ব যে এতিয়াও একো শেষ হোৱা নাই, তাক পুনঃ গঢ়িব পৰাকৈ আপোনাৰ হাতত শক্তি সামৰ্থ্য বিদ্যমান আছে। কিন্তু নিৰাশাবাদীসকলে কি ক'ব যে আপোনাৰ আৰু কি থাকিল, আপুনিতো শেষেই হৈ গ'ল মানুহজন। দাও দাওকে জ্বলি থকা জুইত নিজৰ ঘৰ দুৱাৰ সম্পত্তি লেলিহান জুইত যেতিয়া দহি থাকে, কোনেও তাক পানী ঢালি ফায়াৰ ব্ৰিগেড আহি একো কৰিব পৰা নাই। নিজৰ স্ব উপাৰ্জিত সম্পত্তি ঘৰ সকলো জ্বলি গৈ আছে অগ্নিত। তেনেকুৱা অৱস্থাত যদি ব্যক্তি এগৰাকীক আপুনি গৈ কাষত দৃঢ়তাৰে ক'ব পাৰে যে আপুনি একো ইমান দুখ কৰিব নালাগে, একো হোৱা নাই, আপুনিতো ভালে আছে, আপোনাৰ সতি সন্ততিখিনিতো নিৰাপদে আছে, গতিকে এনেকুৱা 10টা বিল্ডিং আপুনি বনাই ল'ব পাৰিব, আপুনি নিৰাশ নহ'ব, আমি আছো নহয় আপোনাৰ লগত, এই বুলি ক'লে মানুহজনে কিন্তু লগে লগে কি হৈ যাব? স্থিৰ হৈ যাব। আৰু এইটো আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিহে এনেকুৱা প্ৰেৰণা দিব পাৰে। কিন্তু নিৰাশাবাদী মানুহ কি বুলি ক'ব? ঋণাত্মক চিন্তাৰ মানুহে যে তাকে চিন্তা কৰিছো, এতিয়া আপুনি কি লৈ জীয়াই থাকিব, চবতো শেষেই হৈ গ'ল, কাইলৈ পৰাতো আপোনাৰ সতি সন্ততি পথৰ ভিখাৰী হ'ব, কাঙাল হ'বলৈ গৈ আছে, আপোনাৰ জীয়াই থাকি কি হ'ব এতিয়া? যদি এইটো কথা কয়, আপুনি চাব যে দাও দাওকৈ জ্বলি থকা জুইকুৰাত তেওঁ জাপ মাৰি দিয়াটো একো ঠেক নাই, হয়তো মোৰনো কি থাকে। গতিকে আপোনাৰ বাক্য আৰু বচন নিৰ্ণয় হয় আপোনাৰ মস্তিষ্কত স্থিতি লৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত। সেইকাৰণে এগৰাকী ব্যক্তিক, ধাৰ্মিক ব্যক্তিক, ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা, গুৰুৰ প্ৰতি শ্ৰদ্ধা থকা ব্যক্তিৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি হ'ল তেওঁ নিজেও তৰিব পাৰে, আনকো তৰাই ৰাখিব পাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল মৰিলোৰ পৰা আৰু শেষ হৈছে তৰিলোৰ। মহাৰাজ পৰীক্ষিতে মইতো মৰিলো, 7 দিনৰ ভিতৰত মোক তক্ষকে মাৰি পেলাব খাই। যেতিয়া পৰম ধনাত্মক চিন্তাৰ নিৰ্গুণবাদী পুৰুষ সুখদেৱ তেওঁৰ সন্মুখত বিদ্যমান হ'ল, সুখদেৱে ক'লে একো হোৱা নাই তোমাৰ, কি হৈছে? তুমিতো তৰিলা, তৰণৰ উপায় হ'ল তোমাৰ কাৰণে। আৰু সেইকাৰণে সদু শেষত ভাগৱতৰ সামৰণিত সুখদেৱৰ ওচৰত দণ্ডৱত প্ৰণিপাত কৰি পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই তৰিলো তৰিলো তৰিলো। তৰণৰ উপায় আধ্যাত্মিক জগতে প্ৰদান কৰিছে প্ৰভুপাল। নিৰাশাবাদী হৈ লাভ নাই। আৰু ঋণাত্মকতা জীৱনৰ পৰা বাদ দিব লাগে। সকলো কথাতে ঋণাত্মক দেখা লোকসকলৰ পৰা
সংগ পৰিত্যাগ কৰিব লাগে সি আপোনাক কেতিয়াবা বিপদত পেলাই দিয়ে কেতিয়াবা আপুনি কেতিয়াবা যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয় যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে তেওঁ একেখাৰে আপোনাক ক'ব এইবিলাক কাম নাই তুমি মিছাতে এইবোৰ ফচিবলৈ গৈ আছা তেওঁ নকৰিবও পাৰে কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে তেওঁ ক'ব যে খুব ভাল আমি আছো আগবাঢ়ক কৰিব লাগে কৰ্ম আৰম্ভ কৰিলেহে তাৰ শেষ হ'ব ভাল কাম সদায় কৰিব লাগে সেইকাৰণে হে প্ৰভুসকল এইবোৰ নাটেক মায়া হয় কিন্তু এই নাটেক মায়া সিদিনা হ'ব যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংগবদ্ধ কৰিব নোৱাৰে সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে আপুনি সন্তানৰ পিতৃ হৈছে সেইখিনি শেষ নহয় সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কিন্তু পবিত্ৰ কৰ্তব্য আৰু যদি আপুনি সেইমতে কৰিছে তেতিয়াহ'লে আপুনি সফল হৈ গ'ল আপোনাৰ জীৱন বহু পিতৃ মাতৃক দেখা যায় যে বহুত ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই আৰু তেওঁতো নিজৰ শান্তি নাই তেওঁ আনকো অশান্তি কৰি ফুৰে কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে এনেকুৱা ঘটনাও দেখাব সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াক নাটেক মায়া বুলি কৈছে